নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত লৈ আহিছে যে হায়াৰ সেকেন্ডাৰী আপোনালোকৰ ৰিজাল্ট সকলোতকৈ আগতে কেনেকৈ চেক কৰিব পাৰিব তাৰ বিষয়ে মই এটা সুন্দৰকৈ ভিডিঅ' লৈ আহিছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চাওক, তাত আপোনালোকৰ ৱেবছাইটবিলাক মই দিয়া আছে, তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। আৰু মোৰ চেনেল যদি নকৈ আহিছে তেন্তে সাবস্ক্ৰাইব কৰি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো আপোনালোকে যিকোনো মোবাইলত গৈ পিনি প্লে ষ্ট'ৰত গৈ পিনি আপোনালোকে এটা এপ আছে, সেই এপটোত আপোনালোকে ডাউনলোড কৰি ল'ব। এপটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি ৰাখিম, তাত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। নহ'লেও আপোনালোকে প্লে ষ্ট'ৰত গৈ উপলব্ধ বুলি চাৰ্চ কৰিব, তাত আপোনালোকে এটা এপ পাব। সেই এপটো আপোনালোকে ইনষ্টল কৰি ল'ব। ময়ো ইনষ্টল কৰি দিছোঁ, আপোনালোকৰ মুখৰ আগতে মই ইনষ্টল কৰি দিছোঁ এপটো ইনষ্টল কৰি লোৱাৰ পিছত আপোনালোকে অ'পেন কৰি দিব। যেতিয়া আপোনালোকে এপটো ইনষ্টল কৰি হৈ যাব তেতিয়া আপোনালোকে অ'পেন কৰিব লাগিব। অ'পেন কৰি দিয়াৰ পিছত তাত এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগিব এইটো বিষয়ে মই আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো চাই যাওক। তো এইটো ইনষ্টল হৈ যোৱাৰ পিছত অ'পেন কৰিব। অ'পেন কৰি দিয়াৰ পিছত আপোনালোকে এইটো অলপ দেৰি লোড হোৱাৰ পিছত ইয়াত আপোনালোকে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনালোকৰ মোবাইল নম্বৰ আৰু নামটো আৰু আপুনি ছায়েন্স কমাৰ্চৰ যি হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। আৰু আপোনালোকৰ যিটো মোবাইল নম্বৰ যিটো নাম আছে সেই নামটো দি এণ্টাৰ কৰি পিনি আপোনালোকে ইয়াত লগ ইন ৰেজিষ্ট্ৰেশ্যন হৈ যাব। ৰেজিষ্ট্ৰেশ্যন হৈ যোৱাৰ পিছত আপোনালোকে ইয়াত এনেকৈ ওলাব। ইয়াত আপোনালোকে যিদিনাখন ৰিজাল্ট দিয়া ডেটটো ওলাব সেইদিনাখনে আপোনালোকে ইয়াত গোটেই ইয়াৰ পিছত আপোনালোকৰ ইয়াৰ ৰোল কোডটো আৰু ৰোল নম্বৰটো আপোনালোকে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকৰ মাৰ্কশ্বিটখন ওলাই যাব আৰু আপোনালোকৰ ৰিজাল্টটো পাই যাব। তো আপোনালোকৰ ৱেবছাইটকেইটা মই নাম কৰি দিছোঁ। আপোনালোকে ৱেবছাইটকেইটাটো আপোনালোকে প্ৰথম আপোনালোকে চাব পাৰিব। প্ৰথম ৱেবছাইটটো হ'ল HSSCE assam.gov.in। দুই নম্বৰটো হৈছে indiaresult.com। তো আপোনালোকে এইকেইটাটো আপোনালোকে চাব পাৰিব। আৰু আহিব iresult.net বুলি আছে, সেইটো আপোনালোকে চাব পাৰিব তাত। তাৰপৰা আৰু exam.etc.com তাত আপোনালোকে চাব পাৰিব। result.shiksha তাত আপোনালোকে চাব পাৰিব। আৰু আছে আপোনালোকৰ iresult.net। তো আপোনালোকে এইখিনি আপোনালোকে সকলোতকৈ আগত চাব পাৰিব। আজি ভিডিঅ'টো বনোৱা উদ্দেশ্য এইটো আছে। যদি মোৰ চেনেলটো আপোনালোকে চাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং।